নমস্কাৰ, মই দীপচানে আপোনালোকক স্বাগতম জনাইছোঁ স্বৰ্গমৰ এই বিশেষ খণ্ডটিলে। আজি এগৰাকী বিশেষ ব্যক্তিৰ সৈতে আমি কথা পাতিম। হয়, আমাৰ সকলোৰে মৰমৰ আৰু শ্ৰদ্ধাৰ, আমাৰ সকলোৰে প্ৰিয় অভিনেতা অৰুণ হাজৰিকাদেৱ। আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ। ধন্যবাদ। আৰু আপোনাৰ যি বৰ্ণিল অভিনয় জীৱনৰ যাত্ৰা, বহুত আপছ ডাউন আছে আপোনাৰ এই জীৱনত, কিন্তু ভালখিনিৰ কথা পাতিম আজি। আৰু আৰম্ভ কৰিব বিচাৰিম বোকাখাতৰ পৰা, য'ত আপোনাৰ জন্ম হৈছিল। শৈশৱৰ কথা অকণমান জানি লওক, কি পৰিৱেশত আপুনি ডাঙৰ দীঘল হৈছিলে, আপোনাৰ পিতৃ মাতৃৰ কথা? এটা গ্ৰাম্য পৰিৱেশতে মই ডাঙৰ দীঘল হৈছিলোঁ। খেতি বাতিৰ মাজত মই ডাঙৰ দীঘল হৈছিলোঁ। তেতিয়াৰ পৰা খেতি বাতি কৰিছিলোঁ। ক্লাছ 8 মানৰ পৰা মানে অকণমান নিজাকৈ ৰোজগাৰৰ কথা ভাবিছিলোঁ, কাৰণে মই সাপ্তাহিক বজাৰ এখনত কটা তামোল-পাণৰ দোকানো দিছিলোঁ। সপ্তাহত এদিন, মানে ছেকেণ্ড হাফত 2টা বজাত স্কুল ছুটী লৈ আহোঁ শুকুৰবাৰৰ দিনটোত। গতিকে তেনেকৈ মই ভালে বছৰ মানে কলেজলৈকে মেট্ৰিক পাছ কৰালৈকে মই সেইটো কৰি আছিলোঁ, অব্যাহত ৰাখিছিলোঁ। তাৰপিছত নিজৰ খৰচা নিজে ওলাওঁ, আৰু বিশেষকৈ উদ্দেশ্যটো আছিলে চিনেমা হলত চিনেমা চাবলৈ পইচা খৰচাটো উলিওৱাটো মোৰ মেইন উদ্দেশ্য। সেইটো আছিলে কাৰণে তেনেকুৱা কৰিছিলোঁ। কি চিনেমা আছিলে সেইখিনি সময়ত? তেতিয়া সেই সময়ত চিনেমা আছিলে তাৰমানে এনেকুৱা নাইট ইন লণ্ডন, যেনেকৈ লে গেই দিল বুঢ়িয়া জাপান কি, এনেকুৱা গানৰ। তাৰপিছত সেই সময়ত পাকিজা আছিল। তাৰপিছত আহিছিলে প্ৰেম নগৰ, এনেকুৱা মানে ৰাজেশ খানৰ বহুত ছবি আহিছিলে। দেৱানন্দৰ ওচৰত কোনটো হল আছিলে বাৰু? আমাৰ বোকাখাত গোলাপ টকিজ আছিলে। গোলাপ টকিজ হলটো এতিয়া বন্ধ হৈ গ'ল। আৰু এই তেতিয়া সেই চিনেমা মানে সপ্তাহত মই এদিন মেটনি শ্ব' চাওঁগৈ। আৰু ঘৰৰ পৰা একো বাধা দিয়া নাছিলে? ঘৰৰ পৰা বাধা ইমান নিদিয়ে। মই চিনেমা চাই ভাল পাওঁ যে, ঘৰতো ইমান সেইবিলাক হাকা বাধা নাছিলে। নিজৰ লগত দুই এটাক লৈ যাওঁ, তেতিয়া মোৰ পকেটত পইচা থাকে। ঘুগুনি খাওঁ চিনেমা হলৰ সন্মুখত বহি। চিনেমা হলৰ ওপৰত মানে মাইক বাজি থাকে, আৰু সেই সময়ত মাইকত বেছিকৈ বাজে পাকিজাৰ গানকেইটা। চলতি চলতি, এতিয়াও সেই গানবিলাক শুনিলে মোৰ সেই চিনেমা হলৰ সন্মুখত এই ঘুগুনি দোকানবিলাকত ঘুগুনি খাই থকাৰ মানে মোৰ আহি যায়। এতিয়াও মানে মোৰ সেই বস্তুটো আহে। আৰু কেতিয়াবা গাড়ীটো মই তেনেকুৱা গানবিলাক মই শুনো সাধাৰণতে। আৰু আপোনাৰ এনেকুৱা ভাৱ হৈছিলে নে যে এই ডাঙৰ স্ক্ৰীণত যেতিয়া চাই আছিলে অভিনয়, ময়ো এদিন অভিনয় কৰিম, সেইখিনি সময়ত ভাবিছিলে নেকি বাৰু? মই ভবা নাই ন? একেবাৰে ভবা নাই। সেইটো ভবা নাছিলোঁ। এইটো আমাৰ কাৰণে এইটো মানে বহুত ডাঙৰ কথা। আৰু সেইটো ভাবিবলৈও মানে আমি মানে কল্পনাই কৰিব নোৱাৰোঁ যে ছবি এনেকৈ চিনেমা এখনত মই বা মোক দেখা পাব, সেইটো কল্পনাও কৰা নাছিলে। তাৰপাছত আপুনি মেট্ৰিক পাছ কৰিলে? নাটক ক্লাছ 10ত থাকোঁতেই মই নাটকত ল'ৰাকেইটা, আমাৰ বইজ স্কুল, বইজ হাই স্কুল, ল'ৰাকেইটামান জোৰ কৰি মোক নাটক কৰালে। মোৰ নাটক কৰাৰ মতলব নাই। মোৰ চাই ভাল পাওঁ। ভ্ৰাম্যমাণ থিয়েটাৰ খুব চাওঁ তেতিয়া গ'লে। ঘৰতো আমাৰ চাই। তেতিয়া কিন্তু জোৰ জবৰদস্তি এখন একাংকিকা নাটক। কোনবিলাক থিয়েটাৰ আছিলে? তেতিয়া সেই কহিনুৰ আছিলে, তেতিয়াও কহিনুৰ আছিলে, আবাহন থিয়েটাৰ আছিলে। অভিনেত্ৰী সুৰেণ মহন্ত মনত আছে মোৰ, ভৱেশ বৰুৱা মনত আছে, মহানন্দ শৰ্মা দা, তাৰপিছতে ৰীণা বৰা বাইদেউ, তাৰপিছত এনেকৈ কেইবাগৰাকীও অভিনেতা, মোৰ বলদেৱ শইকীয়া। তেতিয়া নাটকবিলাকো বেলেগ আছিলে। নাটকবিলাকত সুন্দৰ এটা কাহিনী আছিলে। এই ষ্টান বা যিটো নাছিলে, চাৰ্কাছ নাছিলে। চাৰ্কাছ নাটকত তেতিয়া চাৰ্কাছ নাছিলে। গানো আছিলে, কিন্তু গানটো কাহিনীয়ে দাবী কৰা অনুযায়ী গানটো আছিলে। গান এটা, আৰু চবতকৈ মই ভাল পাইছিলোঁ মাজত ভ্ৰাম্যমাণ থিয়েটাৰত ইণ্টাৰভেল দিয়ে, আৰু ইণ্টাৰভেলত খুহুতীয়া 15 মিনিটৰ এখন এই লক্ষীনাথ বেজবৰুৱাৰ গল্প এটাৰে হয়তো নৃত্য নাটিকা এখন তেনেকুৱা আছিলে। মই নাজানিছিলোঁ আছিলে। সেই বস্তুটো আছিলে 15 মিনিট বা 20 মিনিট সময়, তেনেকুৱা এখন খুহুতীয়া ধেমেলীয়া এখন নাটিকা হৈছিলে, নৃত্য নাটিকা। সেই নৃত্য নাটিকাবিলাক চাই মই বৰ ভাল পাইছিলোঁ, চবতকৈ ভাল পাইছিলোঁ সেইবিলাক চাই। গতিকে তেতিয়া সময়ত কিমান আছিলে টিকটৰ দাম? টিকটৰ দামটো খুব বেছি নহয়। আৰু আমি সাধাৰণতে তেতিয়া মানে কি, ঘৰৰ পৰা মানে যাওঁ, আমি টিঙৰ ফাকেহে সোমাওঁ, অৱশ্যে বেৰা ফালি সোমাওঁ।
তথাপিও টিকট কাটি নাযায় মানে টিকেট কাটিও যাবলৈও মানে বৰকৈ হেৰি মন নাযায় তাৰমানে টিকেট কাটি চোৱাৰ মানে হেৰি ঘৰৰ মানুহ গ'লে লগত লৈ গুচি যায় আৰু ঠেলি হেঁচি গ্ৰুপৰ লগতে আমি মাজত সোমাই গুচি যাওঁগৈ গতিকে তেনেকুৱাকৈ চাইছিলোঁ টিঙৰ ফাকেৰে বেছিকৈ চালে টিঙৰ ফাকেৰে কৰি দি সোমাই যাওঁ মানে লগত এসোপা মানুহৰ লগতে মানে গুচিয়ে যাওঁগৈ আৰু তেনেকৈ চাওঁ আৰু গেটত থকা মানুহবিলাকে ইমান সকাহ বাধা দিয়ে অকণমান সেই বস্তুটো আছিলে আৰু নিজে নাটক কৰাৰ কথা ক'লে আপুনি তেতিয়া মানে কি হয় নাটকখন কৰিছিলোঁ শ্ৰেষ্ঠ দল যেতিয়া আমাৰ বোকাখাট হাইস্কুলৰ পৰা প্ৰথমবাৰৰ কাৰণে আমি হ'লোঁ যেতিয়া জনমভূমি বাতৰি কাকত আৰু সাপ্তাহিক জনমভূমিখন আৰু দৈনিক জনমভূমিখনত যেতিয়াই আমাৰ ফটো দেখা পালোঁ আৰু তেতিয়া বাতৰি কাকত বুলি ক'লে আমি ভাবোঁ যে জনমভূমিখনহে বাতৰি কাকত যে বাতৰি জনমভূমিখন আন মানে পেপাৰখন আন এতিয়া যেনেকৈ গডৰেজ বুলি আলমাৰী বুলি ক'লে এতিয়া যেনেকুৱা হয় আৰু কলগেট বুলি ক'লে কলগেট বুলি টুথপেষ্টটো মানে কলগেটৰহে টুথপেষ্ট সেই সময়ত আছিলে জনমভূমি গতিকে সেই তেতিয়া মোৰ ফটো ওলাল তেতিয়া আমি মনটো মানে উৎসাহ ভাবিলোঁ যে নাটক কৰিব পাৰি মানে হাইস্কুল পাছ কৰাৰ পিছত কলেজ যুগত মই নেতৃত্ব ল'লোঁ কমাৰ্চ কলেজ মই কমাৰ্চত পঢ়িছিলোঁ তেতিয়া ল'ৰা নটকা নাটক বিচাৰি ফুৰিব লাগে আলি হাইদৰ নাটক আছিলে এখন অহৈ টুকিৰ স্বদেশ প্ৰীতি সেইখন মোৰ নিজা পৰিচালনাত মই প্ৰথমবাৰৰ বাবে মই কৰিছিলোঁ শ্ৰেষ্ঠ দল কলেজত তাৰপিছত এখন ভাৰ্চিটি উইকত কৰিলোঁ এইবিলাকত কৰি কলেজৰ সময়ত খুব এক্টিভ আছিলে আৰু কলেজবিলাকো খুব জোৰ দিছিলে মই কলেজৰ সেইটো কাৰণে মানে খুব এতিয়া মানে সৰু যে আমাক প্ৰিন্সিপাল ছাৰে হওক আমাৰ ছাৰবিলাকে আমাক খুব হেৰি কৰিছিলে উৎসাহ যোগাইছিলে যে তহঁতি নাটক কৰিব লাগিব যাৰ কাৰণে মই টেষ্টকে দিয়া নাছিলোঁ নাটকৰ কাৰণে মোৰ নাটকৰ সেই ছাৰে কিন্তু মোক পাছ কৰাই দিছিলে ইমানেই দয়ালু আছিলে গতিকে তেনেকুৱা সেই বুজাবুজিৰ মাজত আমি কামখিনি কৰিছিলোঁ কাৰণে হয়তো উৎসাহ পাইছিলোঁ প্ৰেৰণা পাইছিলোঁ আৰু ভাৰ্চিটি উইকত যেতিয়া আহিলে কেনেকুৱা ৰিজাল্ট তাৰপিছত শ্ৰেষ্ঠ দল শ্ৰেষ্ঠ অভিনেতা পালোঁ আমাৰ শ্ৰেষ্ঠ মানে আমাৰ অভিনেত্ৰী বুলি নাই আৰু ছেকেণ্ড বেষ্ট এক্টৰ আছিলে বেষ্ট স্ক্ৰিপ্ট আলি হাইদৰদাই পাইছিলে তেনেকৈ দিছিলে আৰু সেইখিনি সময়ত হয়তো আপুনি ভবা নাছিলে যে গুৱাহাটীত আহি অভিনয় ক্ষেত্ৰখনত পূৰ্ণোদ্যমত কাম কৰিম একেবাৰে ভবা নাছিলে কাৰণ নাটক কৰিম আৰু জীৱিকাৰ কাৰণেও কিবা নিশ্চয় কৰিব লাগিব সেই এটা টেনশ্যনো আছিলে জীৱিকাৰ কাৰণে তাৰমানে মই খেতি বাতি কৰি ভাল পাইছিলোঁ আৰু যাৰ কাৰণে মানে 86ত মই যেতিয়া এইবিলাক পঢ়া শুনা শেষ হোৱাৰ পিছত 86ত মই এটা ইণ্টাৰভিউ দিছিলোঁ DRDA ইণ্টাৰভিউ এটা গাহৰি ফাৰ্মৰ কাৰণে মই ইণ্টাৰভিউ দিবলৈ গৈছিলোঁ যোৰহাটত বোলো 25,000 টকা দিয়ে গাহৰি ফাৰ্ম খুলিবলৈ মোক কিন্তু ইণ্টাৰভিউত ক'লে যে মোক সুধিলে অফিচাৰজনে তুমি কি কৰি ভাল পোৱা বোলো মই অভিনয় কৰি ভাল পাওঁ কৈছে নাটকৰ ডাইলগ এটা কোৱাচোন বাৰু তুমি মোক নাটকৰ ডাইলগ তেতিয়াই মানুহবিলাক তেনেকুৱা ধৰণৰ হেৰি এটা আছিলে তেতিয়া কিন্তু এইটো সোধা নাছিলে তুমি গাহৰি ফাৰ্ম খুলিব লাগিব গাহৰি কেইবিধ কি কথা সেইবিলাক সোধা নাছিলে কাৰণ মই নতুনকৈ ইণ্টাৰভিউ দিছোঁ গাহৰি পুহিমহে মই পঢ়াৰ আগত মই কেনেকৈ জানিম ইমান আৰু মই জ্ঞানটো নাই কিন্তু সেই মানুহবিলাকৰ সেই জ্ঞানটো আছিলে যে ইয়াক যিটো বস্তু সময় উপযোগী যে মানে খুলিবলৈ বিচাৰিছে কিন্তু তেখেতে এটা কথা কৈছিলে যে তুমি গাহৰি ফাৰ্ম খুলিবা নে 25,000 টকা লৈ তুমি স্কুটাৰ কিনিবা বাজাজ স্কুটাৰ মই বোলো মই ফাৰ্মেই খুলিম বোলে ঠিক আছে দেখা যাওক মই বোলো ঠিক আছে দেখা যাওক কিন্তু সেই হিচাপে 86ৰ পৰা মই গাহৰি ফাৰ্ম খুলিছিলোঁ আৰু আজিৰ তাৰিখতো আছে আৰু সেই ইণ্টাৰভিউটো দিলে গাহৰি ফাৰ্ম আছে কিন্তু অভিনয় ক্ষেত্ৰখনত আপুনি জড়িত মই খুব জড়িত হ'লোঁ নাটকত বিশেষকৈ সক্ৰিয় হৈ আছে খুব সক্ৰিয় অসমৰ বিভিন্ন জেগাত মই নাট কৰ্মশালাবিলাকত মই মানে আমি যেতিয়া মই প্ৰশিক্ষণ লৈছিলোঁ তাৰ পিছৰ পৰা দুলাল দাহঁতে আমাক শিকাইছিলে ৰফিকুল হুছেইন দাহঁতে শিকাইছিলে তাৰপিছৰ পৰা অসম অভিনয় প্ৰতিষ্ঠানত মই প্ৰশিক্ষক হিচাপে যাবলৈ ল'লোঁ তাৰপিছত অসমৰ বিভিন্ন জেগাত অসম নাট্য সন্মিলনৰ কৰ্মশালাবিলাকত মই যাওঁ আৰু গাঁৱে ভূঞে যিমান হেৰি 87ৰ পৰা মই কৰ্মশালাবিলাকৰ লগত মই জড়িত হৈ পৰিলোঁ অসমৰ চুকে কোণে যিমান গাঁও ভূঞে আছে মই তেতিয়া কৰ্মশালাত মই জড়িত হ'লোঁ এমাহ ডেৰমাহ থাকোঁ নাটক কৰোৱা তাৰ লগত মই নাটকো কৰি থাকোঁ বোকাখাটৰ পৰা
সেই নাটকৰ কিন্তু নাটক যেতিয়া কৰিছে তাৰ আগতে বা কলেজত থাকোঁতে নাটকত বহুত শিকিবলগীয়া বস্তুও আছে, বহুত গ্ৰামাৰ আছে নাটকৰ, আজিৰ তাৰিখতো এতিয়াও আছে আৰু ষ্টেজখন এখন আচলতে গ্ৰামাৰৰ দৰে, কোনফালে যাব কোনফালে নাযাব সেইবিলাক কথা ক'ত শিকিছিলে? সেইবিলাক কথা চাই নহয়, সেইবিলাক কথা আমি আমাৰ প্ৰিলিমিনাৰী আমি এটা প্ৰশিক্ষণ আমাৰ লোৱা হৈছিলে NSGৰ পৰা এটা নাট শিবিৰ এটা পাতিছিলে বোকাখাটত এমহীয়া। তাত মই প্ৰশিক্ষাৰ্থী হিচাপে মই প্ৰশিক্ষণ লৈছিলোঁ আৰু খুব মন পুতি শিকিছিলোঁ মই। তেতিয়া দুলালহঁতে আমাক শিকাবলৈ গৈছিলে আৰু বিভিন্ন অসমৰ বিভিন্ন নাটক জনা মানুহে শিকাইছিলে। মই খুব মন পুতি শিকিছিলোঁ আৰু সেইখিনি মই খুব প্ৰেক্টিকেলি কৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু ফাইনেল এখন নাটকো কৰোৱাই, নাটকো কৰিছিলোঁ আমি, যদুবংশ বুলি এখন নাটকো কৰিলোঁ। তেতিয়া মই নাটকবিলাক কৰোঁতে জানো যে মই এতিয়া আপ ষ্টেজত আছোঁ নে ডাউন ষ্টেজত আছোঁ, মিডল ষ্টেজত আছোঁ, মোৰ সেইটোৱে খেলাই আছিলে আচলতে। আকৌ লাইটো ধৰিব লাগে, মাইকটো ল'ব লাগে, সেইটো লাগিব। আৰু তেতিয়াই মানে এটা কথা আছিলে যে মই তেতিয়া ভাবিছিলোঁ যে ৰিয়েলিষ্টিক এক্টিংটো, অতি নাটকীয়তাটো প্ৰায় মই অকণমান আঁতৰত আছিলোঁ। সেইটো আপোনাৰ এতিয়াও আছে। গতিকে সেই তেতিয়াৰ পৰা শিকিছিলোঁ আৰু বিভিন্ন কৰ্মশালাত জড়িত মানে মই অসমৰ বিভিন্ন জেগাত গ'লে। আৰু এনেকুৱা কিবা ঘটনা হৈছিলে নেকি সেইখিনি সময়ত মনত থাকি যোৱা? কিছুমান কেতিয়াবা হয়তো ডায়লগো পাহৰি যোৱা যায় বা কেতিয়াবা কিছুমান টেনশ্যনতো আপুনি অভিনয় কৰিছে, কিন্তু অভিনয়ৰ মাজত কেতিয়াও সেইটো ফুটি উঠা নাই, দৰ্শকে ধৰিবই নোৱাৰিলে, এনেকুৱা কিছুমান মুহূৰ্ত হয়? তাৰমানে মোৰ সেই সময়ত আচলতে কি হৈছে, মোৰ এনেকুৱা হৈছিলে থিয়েটাৰত যেতিয়া আছিলোঁ, মোৰ সেই সময়ত মোৰ ব্লাড ডিচেণ্ট্ৰি হৈছিলে। শংকৰদেৱ থিয়েটাৰত আছিলোঁ। মানে মই শংকৰদেৱ থিয়েটাৰত কণ্টিনিউ মই 13-14 মই 2 বছৰ আছিলোঁ। তাৰ আগতে মই শকুন্তলা থিয়েটাৰতো আছিলোঁ। কিন্তু যে ব্লাড ডিচেণ্ট্ৰি যেতিয়া মোৰ হৈছিলে, তাৰমানে মই 10 মিনিট 15 মিনিটৰ বাহিৰে মই বাহিৰলৈ যাব লাগে, তাৰমানে অকল মোৰ ব্লাডেই যায়। তাৰপাছত আপুনি অভিনয় কৰি আছে? তাৰপিছত মই অভিনয় কৰিব লাগে, মেজৰ কেৰেক্টাৰ দিয়ে, মেজৰ কেৰেক্টাৰ। থিয়েটাৰলৈ আহি মোৰ লগত যিটো ল'ৰা থাকে, কনক বুলি ল'ৰা এটা থাকে, তাক কওঁ গিৰিনিমুখ কাষেদি টিঙৰ এটা জেগাডোখৰ উলিয়াই ফাঁক কৰি থবি যাতে মই বাহিৰলৈ যাব পাৰোঁ। আৰু বাল্টিং, পানী, চাবোন তাবোন তাত ৰেডি থাকে। মই এটা চিন কৰোঁ, মেকআপ কৰাৰ পিছততো মই বাহিৰলৈ যাওঁ, এটা চিন কৰোঁ, চিন কৰি নেক্সট চিনটো মোৰ নাথাকে নহয়, সেই সময়ত মই সেই টিঙৰ ফাঁকেৰে মই তালৈ যাওঁ, আকৌ আহি পেলাই মই আকৌ এইটো সময় আহিলে মই ইয়াত ষ্টেজত উঠোঁ। মই তেনেকৈ নাটক কৰিছিলোঁ। মই তেনেকুৱাকৈ মই 3 মাহ ভুগিছিলোঁ। ডক্টৰে একো কোৱা নাছিলে? ডক্টৰ বহুত ট্ৰিটমেণ্ট কৰিছোঁ, মানে ভাল নহয় তাৰমানে। তাৰপিছত মই গাঁৱলীয়া দৰৱ কিন্তু মই শিৱসাগৰতে খালোঁ। এতিয়া তেনেকৈ আপুনি ঘূৰিয়ে আছে? মোৰ তেনেকৈ ঘূৰি আছোঁ, ঘূৰিব লাগিবই। মই কিন্তু মোৰ মনোবলটো আছিলে কাৰণে হয়তো তেনেকৈ কৰিছিলোঁ। বেলেগ অভিনেতা হোৱা হ'লে নোৱাৰিলে হয়, পাৰিলেহেঁতেন, কাৰণ বহুতেও তেনেকুৱাকৈ হাত ভৰি ভাঙিও তেনেকুৱাকৈ বহুতে অভিনয় কৰি থাকে, তেনেকৈ কৰে। কিন্তু সেইটো মোৰ জীৱনৰ বৰ ডাঙৰ এটা অভিজ্ঞতা আছিলে। নমস্কাৰ, মই দীপচানে আপোনালোকক স্বাগতম জনাইছোঁ স্বৰ্গমৰ এই বিশেষ খণ্ডটিলে। আজি এগৰাকী বিশেষ ব্যক্তিৰ সৈতে আমি কথা পাতিম। হয়, আমাৰ সকলোৰে মৰমৰ আৰু শ্ৰদ্ধাৰ, আমাৰ সকলোৰে প্ৰিয় অভিনেতা অৰুণ হাজৰিকাদেৱ। আৰু আপুনি ভ্ৰাম্যমানৰ কথা ক'লে, ভ্ৰাম্যমানত যেতিয়া অভিনয় কৰি থকা যায় গেলেৰীৰ পৰা খুব চিঞৰে, অকণমান মনটো ইফাল সিফাল হয় নেকি বাৰু যেতিয়া চিঞৰ মাৰে? ইফাল সিফাল, কাৰণ খুব পিণ্ড অফ চাইলেণ্ট এটা যেতিয়া হৈ থাকে, তাৰ পৰা যদি কোনোবা এটা চিঞৰ মাৰি দিয়ে, অত্যহাস্য কিবা এটা কৰি দিয়ে, তেতিয়া মানে হয়তো খেলি মেলি লাগে। মই তেনেকুৱা পিছত মই মুখামুখি ঈশ্বৰৰ কাৰণে মই নহ'লোঁ, মুখামুখি মই ইমান হোৱা নাছিলোঁ, কিন্তু ফূৰ্তিটো হয়তো চিঞৰে। কিন্তু সেইটো আওকাণ কৰি যেতিয়া কেৰেক্টাৰটো ইনভল্ভ থাকোঁ, আমি সেইটো আৰু ইমান মন নিদিওঁ। আৰু ছোৱালী এজনীও ওলালে, মোৰ লগত ছোৱালী এজনী ওলায়, হয়তো মই ৰেম্পত ডান্স মাৰিছোঁ, একদম বিৰাট কিৰিলি পাৰি ভাতে, তেতিয়া ফূৰ্তিহে পাওঁ অকণমান। আৰু ভ্ৰাম্যমানৰ জগতৰ আপুনি একেবাৰে আৰম্ভণিৰ পৰা এতিয়ালৈ দেখিছে, ভ্ৰাম্যমানত আগৰ নাটকবোৰ বহুতে অভিযোগ কৰে যে বেলেগ ধৰণৰ আছিলে, এতিয়া বেলেগ ধৰণৰ হৈছে, বেছি কমাৰ্চিয়েল হৈছে, আপুনি কি ক'ব বাৰু? কমাৰ্চিয়েল মানে তেতিয়াও কমাৰ্চিয়েলেই, কাৰণ তেতিয়াও কমাৰ্চিয়েলেই আছিলে। বিশেষ তেতিয়া মানে এটা নিতুল কাহিনী আছিলে। এতিয়াও যে কাহিনী নাই মই সেইটো মই ক'বলৈ নাযাওঁ, এতিয়াও সুন্দৰ সুন্দৰ কাহিনী ভ্ৰাম্যমানত
থিয়েটাৰত উপস্থাপন কৰে তেতিয়া টেকনিকেলি কিছুমান বস্তু নাছিলে আৰু তেতিয়া নাটকবিলাক হয়তো 3 ঘণ্টা আছিল এতিয়া হয়তো 2 ঘণ্টাৰ হ'ল আৰু তেতিয়াকে এতিয়া কিছুমান কাৰিকৰী দিশত উন্নত হ'ল কিন্তু মই এইটো নকওঁ যে অভিনয়ৰ দিশত বা নাটকৰ দিশত যে উন্নত হৈছে মই সেইটো ক'বলৈ নাযাওঁ তেতিয়াও নাটক ভাল নাটক আছিলে ভাল পৰিচালক আছিলে ভাল অভিনেতা অভিনেত্ৰী আছিলে এতিয়াও আছে এতিয়া বেছি সহজ হ'ল এতিয়া সাউণ্ড ইমান পাৰফেক্ট সাউণ্ড ওলালে গতিকে এনেকৈ টিলিকিটো মাৰিলেও শেষৰ পৰাই গেলেৰী দৰ্শকে শুনে আৰু সহজ হ'ল গতিকে আগৰ এনেকৈ মাৰ এটা মাৰি দিছিলে আগৰ মুখেদি সাউণ্ড দিছিলে এতিয়া সাউণ্ড এফেক্ট ওলাল এতিয়া সহজে হ'ল সহজ হৈছে আৰু প্ৰথম আপোনাৰ ছবিৰ অভিজ্ঞতা চলচ্চিত্ৰ আপুনি সহকাৰী পৰিচালক হিচাপে কাম কৰিছিলে প্ৰথমবাৰ আৰু সেই অভিজ্ঞতাটোৰ বিষয়ে কেনেদৰে আপোনাৰ সুযোগটো আহিলে আচলতে অতুল বৰদলৈ মই চলচ্চিত্ৰ যেতিয়া কৰিছিলে মই সহকাৰী পৰিচালক হিচাপে অতুলে ক'লে তুমি মোৰ লগত এচিষ্ট কৰিবা বোলো হ'ব অতুল দা মই চিন্তা কৰিলোঁ যে চিনেমা কাম শিকিব লাগে কোনো অভিজ্ঞতা নাছিল নাই চিনেমা কি বস্তু কেমেৰাটো মাৰি আমি ডাঙৰ কেমেৰা তেনেকুৱা দেখাই নাই কেমেৰা কি বস্তু তেতিয়া মানে ক'লে বোলে মোৰ লগত কৰোঁ বেনু মিশ্ৰ আহিছিলে কলিকতাৰ পৰা তেখেত কেমেৰা পাৰ্চন আৰু কেমেৰা চব বাহিৰৰ পৰা আনিছিলে তেতিয়া মই সহকাৰী পৰিচালক হিচাপে কাম তেতিয়াতো ৰোলহে ঘূৰে আৰু তেতিয়া মানে মই এচিষ্ট কৰিছিলোঁ অতুল দাৰ লগত এখন কৰিলোঁ চিঞৰ তাৰপিছতে কৰিলোঁ আৰু এখন আছিলে সেইখন নামটো তেজপুৰৰ পৰা কৰিছিলোঁ তেজপুৰতে গোটেই শ্বুটিং হৈছিলে চিঞৰখন আমি বোকাহাটতে কৰিছিলে সেইখন বাৰু সম্পূৰ্ণ হ'ল পিছত পইচা পাতিৰ অভাৱত হয়তো হেৰি নহ'ল আৰু আপোনালোকে মাননি পাইছিলে অতুল মাননি নাই পোৱা আপুনি কাম শিকিছোঁ কিবা এটা খৰচা এটা টকা পাছত এইটো লৈ যোৱা তেনেকুৱা এটা অতুল দাইনো ক'ৰ পৰা দিব অতুল দাই তেনেকুৱা হেৰি নহয় কিন্তু হেৰিয়াত মই মিনিমাম এটা মই পাইছিলোঁ 1000-2000 টকা এটা পাইছিলোঁ এই যেতিয়া মই তেজপুৰত এইখন ছবি কৰিবলৈ আহিলোঁ মই নামটো কিন্তু এতিয়া মোৰ মনলৈ অহা নাই পৰিচালক আমি শ্বুটিং চলি আছে শ্বট ৰেডি মানে চব ৰেডি আৰ্টিষ্ট এজন অহা নাই তেজপুৰৰ আৰ্টিষ্ট অতুলে ক'লো তুমি মোৰ তেতিয়া দাড়ি আছিলে আমাৰ এছিষ্টেণ্টবিলাকক কাটিবলৈ সময় নাই নহয় সময়ে নাই আমাৰ তাৰপিছত ক'লে তুমি দাড়িকেইডাল লগে লগে খোৱা মুঠখিনি ৰাখি দিয়া আৰু তুমি এই কেৰেক্টাৰটো তুমি কৰি দিয়া বোলো অতুল দা মই এনেকৈ পাৰিম তুমি কৰা তুমি অভিনয় কৰা মানুহ তুমিয়ে পাৰিবা কৰা এই বোলে ড্ৰেছ পাতি তেখেতৰ ৰেডি হৈ আছে এই ড্ৰেছটো পিন্ধাই অন দ্য স্পট বিদ্যুৎ দা আছিলে মোৰ সহযোগী মানে কো এক্টৰ বিদ্যুৎ চক্ৰৱৰ্তী দা আছিলে মই লৰালৰিকে বেলেগৰ মোৰতো তেতিয়া ৰেজৰ চেজৰ নাই বেলেগৰ হেৰি কৰি ধাম ধুম দাড়ি খাই কাটি মেকআপ চেকআপ কৰি আৰু বহাই দিলে আৰু তুমি ডাইলগ কোৱা ডাইলগ দিলে বহি শুনালে মেলিলে কৰিলোঁ সেই তেতিয়া মোৰ আৰম্ভণি খালি কপাল ভাল জানো চা কাৰণ আমি এটা চিন কেনেবাকৈ এনজি যদি হয় এই চি খালা অতুলে মানে এনেকুৱা এটা শব্দ হয় তাৰমানে বহুত টকা গুচি যায় তাৰমানে মোৰ ভয় হৈছিলে সেইটো মই নকৰা কাৰণটো সেইটো এটা আছিলে যে কেনেবাকৈ যদি মোৰ এনজি মাৰে অতুলে মোক বৈদ্য গালি দিব মই নকৰোঁ বুলি কৈছিলোঁ কিন্তু কি ঈশ্বৰ ইচ্ছা শ্বটটো অ'কে হ'ল তাৰ পিছৰখিনি আৰু পাৰফেক্ট হ'ল আৰু তাৰ পিছৰখিনি আমি তেনেকৈয়ে মই মানে জীৱনত প্ৰথম মানে কেমেৰা ভূমিকা মাৰিছিলোঁ আপুনি হয়তো বহুত অবজাৰ্ভ কৰিছিলে মোৰ এনেকুৱা লাগে অভিনয় যেতিয়া কৰি আছে কোনোবাই আপুনি যেতিয়া সহকাৰী পৰিচালক আছিলে অবজাৰ্ভটো কৰোঁৱেই কাৰণ অভিনেতাজনে এনেকুৱা অবজাৰ্ভ কৰোঁ এইটো কৰি পেলাই হাতখন ক'ত থৈছিলে এইটো কৰি পেলাই চাৰ্টৰ কলাৰটো এনেকৈ আছিলে নে গামোচাখন এইফালে আছিলে নে টুপিটো কেনেকৈ আছিলে এই ডাইলগটো কৈ এনেকৈ আছিলে পিছৰ ডাইলগটো তেনেকৈ কৰি আমি সেইবিলাকো অবজাৰ্ভ কৰিবলগীয়া হৈছিলে এতিয়া কেমেৰাবিলাকৰ কৰি চোৱা যায় সেইটো ছিষ্টেম নাছিলে গতিকে কণ্টিনিউটি মেইনটেইন কৰিবলৈ যাওঁতেই আচলতে আমি অবজাৰ্ভ কৰিবলগীয়া হৈছিলে আচলতে আৰু সুন্দৰকৈ আপুনি অভিনয়টো কৰি গৈছিলোঁ কাৰণ অভিনয় তাৰ আগৰ পৰা কৰিছিলোঁ হেঁপাহো আছিলে তলে তলে কিন্তু অতুলে এচিষ্ট কৰিবলৈ মাতিলে এচিষ্টকে কৰোঁ ছবিত অভিনয় কৰিম বুলি মই মানে কিন্তু মই তেতিয়াও ভবা নাই যেতিয়া দিব তেতিয়া কৰিম আৰু মই কৰিম বুলিয়েই নহয় আৰু জোৰ জবৰদস্তি কাকো মানে খাতিৰ কৰি এক্টিং এটা কৰিবলৈ মানে মই তেতিয়াও নকৰিলোঁ আৰু হয়তো সেই গুণটো এতিয়াও থাকি ইয়াৰ পাছতে ভিচিডিৰ যুগৰ কথা পাতোঁ অকণমান খুব সোণালী অধ্যায় এটা আছিলে আচলতে ভিচিডিৰ আৰু আপুনিতো
আপোনাৰ যিকেইটা চৰিত্ৰ মানে ভিচিডিৰ আৰু মানুহৰ মনে মনে সোমাই আছে আচলতে প্ৰথম যিখন ভিচিডি আছিল কোনখন আছিলে আপোনাৰ প্ৰথম কৰিছিলোঁ জানমণি জানমণি হয় আমাৰ এটা চিৰিজে আছিলে জানমণি প্ৰথম চিৰিজতে মই কৰিছিলোঁ হয় তাৰপিছতে আমাৰ আৰু হেৰি কৰিছিলে আমাৰ সেইটো হেৰিয়াত আমাৰ মিনু বৌয়ে কৰিছিলে হয় মিনু বৌৰ মানে মই গিৰিয়েক হৈছিলোঁ সেই জানমণি আৰম্ভ জানমণি কৰি উঠিয়েই জোনবাই কৰিছিলোঁ জোনবাই হয় সেয়ে মই আৰম্ভণি মানে তাৰ পিছৰ পৰা আৰু এনেকুৱা হৈ গ'ল পিছত ইয়াত বাপেকৰ ৰোল কৰিলোঁ তাত গৈ মানে মই অবিবাহিত কেৰেক্টাৰ এটা কৰিছোঁ ডেকা ল'ৰা এটা কৰিলোঁগৈ তাৰপিছত তেনেকৈ আৰু ধাৰাবাহিকভাৱে জানমণি জোনবাই অঞ্জনা পখিলাৰ বিভিন্ন ধৰণৰ চলি থাকিলে আৰু জানমণিৰ মানে এতিয়াও যদি আমি চাওঁ এতিয়াও ইমানেই সতেজ হৈ আছে আচলতে আৰু প্ৰত্যেকজন অভিনেতা অভিনেত্ৰী ইমান সুন্দৰ অভিনয় কৰিছে সেইখিনি সময় শ্বুটিঙৰ সময়খিনি অকণমান জনাওকচোন কেনেকুৱা আছিলে আচলতে কি হয় অভিনেতা অভিনেত্ৰীসকলে অভিনয় কৰিছে মানে কি হয় খুব আন্তৰিকতাৰে আহে এটা সৰল মন এটা লৈ আহে মন এটা লৈ আহি অভিনয় কৰিবলৈ আহিছে আৰু নানান এশ এবুৰি ঝামেলা লৈ আৰু মোবাইলটো লৈ পেলাই পিটিকি মোৰ শ্বটটো কাটিলে নেকি মোৰ চিনটো মোৰ ডাইলগটো কেৱল ডাইলগটো চোৱাৰ হেঁপাহটো নাথাকে গোটেই স্ক্ৰিপ্টটো পঢ়াৰ হেঁপাহ আছিলে কাৰণে হয়তো প্ৰত্যেকজন অভিনেতা অভিনেত্ৰীয়ে মানে কেৰেক্টাৰটোত সোমাব পাৰিছিলে বা আমিও তেনেকুৱাকৈ কৰিছিলোঁ বিভিন্ন স্থানত যাবলগীয়া হৈছিলে বহুত জেগাত বেলেগ বেলেগ জেগাত আমি কৰোঁ মানে ৰক্ষা নাই আৰু সেই সময়ত আজি বোলে জানমণি কাইলৈ বোলে অঞ্জনা কাইলৈ জানমণি আকৌ দ্বিতীয় মানে ছেকেণ্ড ছিৰিজটো আকৌ ইটো সিটো ঢেৰ বহুত তেনেকুৱা ভিচিটি বহুতো ওলাইছিলে আৰু বহুত শিল্পী তাত মানে ওলাইছিলে বহুত আমাৰ শিল্পকৰ্ম কৰি থকা যিখিনি আমাৰ টেকনিচিয়ান কোনো বহি থাকিবলৈ নাপায় খুব সুন্দৰকৈ কাম পাইছিলে ৰেমুনেশ্যনটো ভাল আছিলে আৰু ৰেমুনেশ্যনটো দিয়ে আৰু সেই সুন্দৰকৈ তেতিয়াৰ তুলনাত যিটো ৰেমুনেশ্যন চাবলৈ গ'লে এতিয়া সেই ৰেমুনেশ্যনটো সেই তুলনামূলকভাৱে বাঢ়িছে বুলি মই নকওঁ নাই বঢ়া আমি যিটো ৰেমুনেশ্যনত তেতিয়া কাম কৰিছিলোঁ সেই ৰেমুনেশ্যনটো আমাৰ তেতিয়া কাৰণে যথেষ্ট বেছি কিন্তু আজিৰ তাৰিখত ৰেমুনেশ্যনটো দিবলৈ অকণমান তাতকৈও কমাই দিবলৈহে ইচ্ছা কৰে চেষ্টা কৰে আৰু থেৰো গেৰো বুলি যে কয় বহুতে দেই মই চবৰ কথা কোৱা নাই কিন্তু মানে আপোনালোকৰ উপায়হীন হয় কাৰণ কিয় আপোনালোকৰ জীৱিকাৰ একমাত্ৰ পথ হ'ল অভিনয় এটা মই বুলি নহয় বহুত তেনেকুৱা শিল্পী মই ভাবোঁ যে আৰু বহুতে এনেকুৱা হৈ যায় ডাবিঙত দিমগৈ বুলি কৈ দিয়ে ডাবিঙো শেষ হৈ যায় চিৰিয়েল আৰম্ভও হৈ যায় বহুতে নাপায় কিন্তু মই এইটো নকওঁ যে আজি ৰঙতে বা ৰেঙনিতে মই বহুত কাম কৰিছোঁ আমাৰ মাহে মাহে পইচাটো সুন্দৰকৈ সোমাই যায় আমাৰ টেনশ্যন নাথাকে গতিকে মই ভাবোঁ যে আউটচ'ৰ্চৰ যিবিলাক প্ৰযোজকবিলাকেও যাতে এই আমাৰ ৰেঙনিত যেনেকৈ তেওঁলোকে ৰিমুনেশ্যনটো সন্মান সহকাৰে দিয়ে শিল্পী কলা কুশলীকো আউটচ'ৰ্চৰ যিসকল প্ৰযোজকে সন্মান সহকাৰে কামটো হোৱাৰ পাছত দিবলৈ মই আহ্বান মানে তোমাৰ জৰিয়তে কৰিলোঁ কাৰণ কিয় আপোনালোকেওতো চলিব লাগিব নহয় আমি চলিব লাগিব টেকনিচিয়ানখিনি চলিব লাগিব কিন্তু আমাৰ যিখিনি আমাৰ ধৰা এইবিলাক আমাৰ আজি এতিয়া মই ৰেঙনিৰ কথাই কৈছোঁ কাৰণ ৰেঙনিতে মই বহুত বছৰ মই ধৰি ধাৰাবাহিকভাৱে মই চিৰিয়েল কৰি আছোঁ আমিতো অসুবিধা পোৱা নাই কমফৰ্ট ফিল কৰোঁ আমি অলপ দেৰি আগত মই মিঠুহঁতৰ লগত কথা পাতিছোঁ যে ৰেঙনিত কৰি কিবা ঘৰুৱা ভাৱ এটা আহে তাৰমানে কি হয় আমি আন্তৰিকতাই কৰিবলৈ যাওঁ কামটো ভাল হয় গতিকে সেই বস্তুবিলাক তেনেকুৱা আমি কিয় ভাবিবলগীয়া বাধ্য হ'লোঁ তাৰমানে ষ্টাফটো ভাল সেইটোৱে কথা আৰু আকৌ জানমণিৰ কথালৈ যাওঁ বা জোনবাইৰ কথালৈ যাওঁ এটা ভইচ এটা কণ্ঠ আমি কিন্তু খুব মিছ কৰোঁ এতিয়া সেয়া হ'ল ভিতালী দাস সঁচাকৈ মানে বিহু বুলি ক'লে সেইটো মানে দুৰ্দান্ত কণ্ঠ একদম গয়াৰ যিটো বিহু বুলি কয় ভিতালীয়ে যিটো গায় ইমান ওপৰত গায় আৰু বিহু নাচিব নজনা বিহু শুনি ভাল নোপোৱা মানুহ বাধ্য হৈ যায় মানে বিহু লাগি যোৱাকৈ তাই গায়
সেয়ে হ'ল ভিটালী। সঁচাকৈ আৰু এতিয়াও আমি মিছ কৰোঁ ভিটালী বাক, মিছ কৰোঁ, বহুত বিহু মিছ বুলি কৰোঁ ক'লে। ভিটালী হেৰি বহুত মিছ কৰোঁ। আৰু আহোঁ চলচ্চিত্ৰৰ কথালৈ। বহুত আমাৰ শ্ৰদ্ধাৰ জাহ্নু বৰুৱা দেৱৰ আপুনি দুখন ছবিত অভিনয় কৰিছিলে, তৰা আছিলে আৰু এখন কুশল। কুশল। কুশল কুশলৰ চৰিত্ৰটো বহুত ডিফাৰেণ্ট আছিলে আপোনাৰ, বহুত ডিফাৰেণ্ট বেলেগ আছিলে। ধৰণৰ মই আছিলে। পুলিন বিহাৰী বৰুৱা বুলি চৰিত্ৰ এটা কৰিছিলোঁ। হয়। তাৰপিছতে তেখেতৰ লগত কাম কৰি মানে যথেষ্ট অভিজ্ঞতা এইকাৰণে হ'ল, মই কি কৰিলোঁ সেইটো বেলেগ কথা, কিন্তু এজন আৰ্টিষ্টক ছেটত বহুৱাই ছেটত তেনেকৈ ইনভলভ কৰাব লাগে, তেখেতে বৰ সুন্দৰকৈ মানে হেণ্ডেল কৰিছিলে। আৰু ইউনিটটো বহুত কম মানুহ থাকে, কম মানুহ থাকে, একদম শান্তভাৱে কাম কৰে। তাৰমানে মই জানুদাৰ লগত কৰি এটাই অভিজ্ঞতা পালোঁ জীৱনৰ এটা ভাল হেৰি, আমি কয়েদি মোক জেলত আনি ভৰাই দিলে, কাৰণ ট্ৰেইন বগাবলৈ মই সৈ কাঢ়ি দিলোঁ যে কুশল কোঁৱৰে ট্ৰেইনখন বগাইছিলে বুলি, মই মানে জড়িত হৈ আছিলোঁ। আমাক জেলত ভৰাই, আমি কয়েদি, গতিকে কয়েদি মানুহ বিধ্বস্ত হৈ যায়। আমাক ৰাতিপুৱা ড্ৰেছ আপ কৰাই দিনটো ৰাখি 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 তেনেকৈ কৈ পকাত বহিবলৈ দিয়ে, চকীত বহিবলৈ নিদিয়ে, বা আমি তেনেকৈ দিনটো থাকি থাকি আমি গধূলি সময়ত যেতিয়া অৱস হৈ গৈছোঁগৈ, তেতিয়া আমাক জেলৰ যিটো চেম্বাৰ বনাইছে, জেলত বহুৱাই আমাৰ তেতিয়া শ্বট লৈছে। তেতিয়া আমাৰ মুখখনো ক্লান্ত, চকু ক্লান্ত, গোটেই দেহা ক্লান্ত, আৰু তেতিয়া আমাৰ শ্বট লৈছিলে। গতিকে জানুদাই তেনেকুৱাকৈ ট্ৰিট কৰাইছিলে, আৰ্টিষ্টক তেনেকুৱাকৈ ইনভলভ কৰাইছিলে। আৰু ৱৰ্কশ্বপ এটাও কৰাই নেকি চিনেমাখনৰ? ৱৰ্কশ্বপ কৰাই, কিন্তু মই সেই ৱৰ্কশ্বপত মোৰ ক্ষেত্ৰত কৰা নাছিলে, কাৰণ মোক ডাইৰেক্ট কাষ্ট কৰিছিলে, তুমি এই চৰিত্ৰটো পুলিন বিহাৰী বৰুৱা চৰিত্ৰ এটা কৰিব লাগিব, মনতে ভাবি থৈছে। গতিকে মোক তেনেকুৱাকৈ ৱৰ্কশ্বপ মোক নকৰালে। হয়তো কিছুমান নতুন ল'ৰা ছোৱালী যাক নাজানে তেওঁ হয়তো কৰাইছিলে। আৰু তৰা ছবিখনৰ কথা? তৰা ছবিখনতো ঠিক তেনেকুৱাকৈ মই মাছৰ চৰিত্ৰ এটা অভিনয় কৰিছিলোঁ, গতিকে তেনেকুৱাকৈ কৰাইছিলে। সেইটো আমাৰ ছয়গাঁও ফালে হৈছিলে, মিৰ্জাহে ভিতৰত কুলচি নৈ পাৰ এইফালে হৈছিলে, আমি তাত কৰিছিলোঁ। আৰু মানে এটা লাৰ্ণিং প্ৰচেছ আচলতে জানুদা, নহয় জানো? লাৰ্ণিং মানে বহু কথা শিকিব পাৰি তেখেতৰ, বহুত কথা শিকিব। হয়, তেনেকৈ ভাইমন দাৰ প্ৰথম ছবি কোনখন কৰিছিল? মই কৰিলোঁ, প্ৰথম কৰিলোঁ মই নায়ক কৰিলোঁ, দাগ, তাৰপিছত দাগ কৰিলোঁ, তেনেকুৱা। প্ৰথম মানে কাষ্টিং আপোনাকে কৰা হৈছিল? মোক ডাইৰেক্ট তেনেকুৱা কৰোঁ, তুমি চৰিত্ৰ এটা কৰিব লাগিব, এনেকুৱা এনেকুৱা চৰিত্ৰ এটা। নায়কত তুমি বিষ্ণুদাৰ ভায়েকৰ চৰিত্ৰ এটা কৰিব লাগিব, পুতেকৰ চৰিত্ৰ এটা কৰিব লাগিব। সি মানে পলিটিচিয়ান এটা, পলিটিক্স কৰি ভাল পায়, বিষ্ণুদাই তোমাক দেখিব নোৱাৰে, সেইটো বুলি ভাবি থোৱা, এনেকুৱা কয়। আৰু ভাইমন দাৰ মই কেইটামান কথা কওঁ যে এটা ইউনিট ক'ৰবাত শ্বুটিং কৰিবলৈ গ'লে তেওঁৰ পৰা শিকিবলগীয়া বহুত থাকে। আগতে কৈ দিব যে যাতে টাইলছত ক্ৰেছ নপৰে তাৰ কাৰণে এই লাইটৰ ষ্টেণ্ডবিলাকত কাপোৰ বান্ধি ল, ধুনীয়াকৈ ল, ট্ৰলি পাৰ পতা যায়, ট্ৰলিৰ তলত কাপোৰ পাৰ, কিমান ডিচিপ্লিন। এতিয়াহে আমাৰ স্বচ্ছ ভাৰতৰ কথা ওলাইছে, কিন্তু ভাইমন দাহঁতে এনেকুৱা হৈছিলে আগতে ডাষ্টবিন ৰেডি, যোনে য'ত কি খাব, সেইকাৰণে আমাৰ মঞ্জুলা বাইদেৱেও সেইটো অকণমান চোৱা চিতা কৰে। সেইমতে ইউনিটক চবকে কয় যে কাপটো য'ত ত'ত নেপেলাবি, গিলাচটো য'ত ত'ত নাখাবি, পাণ খাই পিক নেপেলাবি, চব সচেতন। গতিকে সেই বস্তুটো আমি ডিচিপ্লিনটো আমি তেনেকুৱাকৈ শিকিছিলোঁ কাৰণে হয়তো এইটো আমাৰ সেই ডিচিপ্লিনটো থাকি গ'ল। অভিনয় কি কৰিলোঁ বেলেগ কথা, আমি কিছুমান বস্তু আমি থাকিব, ইউনিটত থাকিব কেনেকৈ লাগে আমি সেইখিনি অন্ততঃ শিকিলোঁ ভাল কেইজনমান পৰিচালকৰ কাৰণে। আৰু ৰাজেশ ভূঞাও সেই বস্তুটো শিকিছিলে। ৰাজেশে বহুত কাম কৰিলে ভাইমন দাৰ লগতো। ৰাজেশ ভূঞাও সেই তেনেকুৱা সেই বস্তুবিলাক মেইনটেইন কৰে। তাৰ লগতো বহুত ৰাজেশৰ লগত বহুত VCD কাম বহুত কৰিলোঁ, ছবি কামো কৰিলোঁ। মানে আপোনালোক কেইটা থাকিলে সেইখন হিট হ'বই আৰু। আৰু ৰাজেশ ভূঞাৰ হয় কি, সি অকণমান কাম কৰে, ৱৰ্ক কৰাই পেলাই সি শ্বুটিং কৰায়, এক্টিংটো কৰায়, আৰু এক্টিং কৰাৰ নিচিনা নালাগে, আৰু আমি খুব কমফৰ্ট পাওঁ তাৰ লগত কাম কৰি, ৰাজেশৰ লগত। আৰু মানে ৰাজেশ যাৰ কথা কয় যে কেনেকৈ অভিনয়টো ওলাব লাগে অভিনেতাৰ পৰা, সি জানে, তেওঁ জানে, খুব ভালকৈ জানে। একদম নজনা মানুহ এগৰাকীয়ে হওক বা এজনৰ পৰাই হওক সুন্দৰকৈ উলিয়াই লয়, কিবা কিবি কৰি এই আপুনি গিলাচ টকা হাতত লৈ ওলাই আহকচোন বাৰু, কথাখিনি এনেকৈ কওক, সি তেনেকুৱাকৈ কৰে।
গতিকে আমি কেতিয়াও অসুবিধা হোৱা নাই হয় আৰু কিছুমান চৰিত্ৰ এনেকুৱা থাকে যিবিলাক চৰিত্ৰ মানুহৰ মনে মনে হিৰাই হিৰাই সোমাই যায় তেনেকুৱা এটা চৰিত্ৰ হ'ল নেত্ৰকাই গতিকে কেতিয়াবা আপোনাক এনেকুৱা হয়নে অৰুণ হাজৰিকা নামটো পাহৰি নেত্ৰকাই বুলিয়ে মাতেনে বহুত মানুহে চাগে মাতে মানে মোৰ বহুতে এতিয়াও মোৰ অৰুণ হাজৰিকা বুলি বহুতে নাজানে কাৰণ এতিয়াও মই গাঁৱে ভূঞে কিছুমান ঐ নেত্ৰকাই অকণমানি ল'ৰাবিলাক ঐ নেত্ৰ এনেকৈ মাতে মই গাড়ী চলাই যাওঁ নেত্ৰ গাড়ী চলাইছে চা এনেকুৱা হয় মই যেন গাড়ীয়ে চলাব নাজানো নেত্ৰ তাৰমানে সিহঁতৰ মাজত সেই বস্তুটো নেত্ৰটো মোৰ বহুতে সোমাই গৈছে মই যেতিয়া গাঁৱৰ ভিতৰত গাড়ীখন চলাই যাওঁ এই কিছুমান ঐ নেত্ৰ গাড়ী চলাইছে চা নেত্ৰ গাড়ী চলাইছে চা তাৰমানে নেত্ৰ বুলি অৰুণ হাজৰিকা বুলিও নাভাবে আৰু মই এটা বস্তু ভাবোঁ সেইটো সফলতা আৰু সেইটো মোৰ কাৰণে আশীৰ্বাদ বুলি ভাবোঁ যে মই কি জীৱনত কিবা এটা হয়তো কৰিছিলোঁ ৰাইজে এতিয়া আঁকোৱালি লৈছে আৰু সেইটো মোৰ সফলতা সেইটো বিফলতাটো বেলেগ কথা মোক যে তেনেকৈও হ'লেও বৰ চিনি পায় এতিয়াও যে চিনি পায় সেই বস্তুটো মোৰ ভাবিলে ভাল লাগে হয় আৰু আপোনাৰ চৰিত্ৰটোৰ কথা জানিলোঁ নেত্ৰকাই কিন্তু এটা প্ৰিয় সংলাপ শুনো নেকি আপোনাৰ মুখে এই প্ৰিয় সংলাপ মানে এনেকুৱা হয় এইটো আমাৰ ভাইমন দাই লিখিছিলে সেই সংলাপটো জোনবাই এটা চৰিত্ৰত সংলাপটো মই চুটিকৈ কৈ দিছোঁ যেতিয়া মানে মোৰ ভাইটিটোৱে বিয়া পাতিলে বিয়া পতা নাই সি ছোৱালী পলুৱাই আনিলে তাৰপিছত সি বেলেগ হ'ল তাৰপিছত মানে বটি মোৰ অকলে থাকে মোৰ সেই তেজেদি মোৰ মনটো বেয়া লাগিলে তেতিয়া মানে দুখ পালোঁ তেতিয়া মই মদ পানী খাই আহি মানে সোমাওঁ এই বটি দৰ্জাখন খোলচোন বটি দৰ্জাখন খোল মই আজি গাঁৱত সাঁজ পানী জুবু মাৰি আহিছোঁ বটি আৰু নহয় ইন্দ্ৰ যে বহি আছে তই বেলেগ হোৱাৰ পিছত দেখোন নতুনকৈ আহিলি তই বৈ ইন্দ্ৰ তই বটিৰ লগত মই নথকা অৱস্থাত কি কথা পাতিছ ঘৰৰ সম্পত্তি ভাগ কৰিবলৈ বিচাৰিছ ছোৱালীজনী যেতিয়া পলুৱাই আনিছিলি তোকতো মই কৈছিলোঁ যে ঘৰত আনিছ ঘৰৰ ছোৱালী ঘৰতে থাক ৰাইজৰ ওচৰত আমি কিবা এটা সেৱা ল'ম উদাহৰণি এটা ল'ম বছ হ'ব কিন্তু তাৰ স্বত্তেও তইতো বেলেগ হৈ গ'লি আৰু বেলেগ হ'লি চোতালখনৰ মাজে মাজে জেওৰা দিলি দুফাল কৰিলি ঘৰখন তোৰ লাজ লগা নাই দৰ্জাখন ইফালে তই সোমাও জেওৰাখনৰ দৰ্জাখন ইফালে মই সোমাওঁ বৌতিজনীৰ লগত মই থাকোঁ তই ছোৱালীজনী আনি পেলাই ইটো সেয়া তই ড্ৰয়িং ৰুমতে পাকঘৰ পাতি তই ভাত সিজাই খাবলৈ আহিছ তোৰ লাজ নালাগে হেই মান সন্মান ক'ত থলি এই নেত্ৰধৰ শইকীয়াই সন্মানটো ক'ত থলি বৌতিজনী অকলে সূতা ভাতকেইটা বনাই খায় আৰু তই সেইপিনে মাগুৰ মাছৰে একেবাৰে খৰিচা দি চৰচৰাই ভাত খাবলৈ আহিছ অটো চলাই পইচা পাৱতো খোৱাবিয়ে নতুন ঘৈণীয়েক আনিছ এই তই কি বুলি ভাবিছ এই নেত্ৰধৰ শইকীয়া পইচা নাথাকিব পাৰে কিন্তু বহল এখন অন্তৰ আছে মই কিহৰ কাৰণে বিয়া পতা নাই জান নাই তই ঘৈণীয়ৰ ফুলা লুচি নিচিনা মুখখন দেখি তই ভয়তে পেপুৱা লাগি তই বেলেগ হ'লিতো এই নেত্ৰধৰ শইকীয়াই কেয়াৰ নকৰে সেইবিলাক মই সেইকাৰণে কওঁ নাৰী চলনাময়ী আৰু ইমান সুন্দৰভাৱে মনত আছে যে আপোনাৰ গোটেই মানে এইবিলাক সংলাপ কিছুমান কি হয় মনত থাকি যায় কিছুমান সংলাপ মানে খুব পজিটিভ হেৰি এটা আছিলে সংলাপটো আৰু সেইটো যিটো ঘৰবিলাকত আজিকালি সাধাৰণতে হয় আৰু সেইটো আমাৰ কাহিনীত মানে সেই চিনটো বৰ দুৰ্দান্ত চিন এটা আছিল আৰু ৰাজেশে বৰ ধুনীয়াকৈ সেই বস্তুটো কৰাইছিলে আমাক মই তিতিবুৰি আহোঁ বাৰিষা বতৰো আছিলে তিতিবুৰি আহোঁ চোলাটো মূৰত লৈ আহোঁ গেঞ্জিটো থাকে গা তাত তিতা মই দুৱাৰখন আহি খুলি মই সোমাই পেলাই দেখিছোঁ সি বেলেগ হোৱাৰ পৰা আমাৰ ঘৰত অহা নাই তাৰমানে তেনেকুৱাকৈ সি মানে তেনেকুৱাকৈ কৰাইছিলে মই কৰোঁ আৰু সেই সংলাপটো মোৰ বৰ হৃদয়ংগম হৈছিল আৰু ভাইমন দাই বৰ ধুনীয়াকৈ মানে মুনীন বৰুৱাই বৰ ধুনীয়াকৈ লিখিছিলে আৰু তেতিয়া ভিচিডিবিলাক মানুহে খুব গ্ৰহণ কৰিছিলে মূলত আৰু এটা কথা আছিলে ভিচিডি মানে কাহিনীটো বেছ কৰি বিহুটো হৈছিলে আৰু তেতিয়াৰ পৰা হয়তো বিহু নুশুনিবলৈ শুনাটোও বাঢ়ি গ'ল সংখ্যা বাঢ়িলে আৰু অকণমান বস্তুটো আছিলে আৰু জুবিনৰ ইয়াত অৰিহণা নথকা নহয় জুবিনে বহুত বিহু ভিচিডি বহুত গালে
বা খগেন গগৈহঁতে বহুত গালে, বহুত অৰিহণা আছে তেওঁলোকৰ, বিমান দাহঁত। বিমান আছে, বহুত অৰিহণা আছে তেওঁলোকৰ দেই, আমাৰ যথেষ্ট হেৰি আছে। তাৰপিছতে আমাৰ সোণোৱাল ইহঁতি সোণোৱালহেঁতে আছে, জয়ন্ত সোণোৱালহেঁতে জড়িত হৈ আছিলে। আৰু সেইকাৰণে হয়তো বিহুটো তেতিয়া মানে পৰম্পৰাগত বিহুটো আছিলে। আৰু বেছি ৰাইজৰ মাজত সোমাই গ'ল, ৰাইজৰ চৰ্চাটো মাজত বেছি হ'ল। আৰু এতিয়াও বহুতে এতিয়াওতো সেই জোনবাই বিহুবিলাকে শুনে, জানমণি এতিয়াও বিহুবিলাকে সমানেই এতিয়া জনপ্ৰিয়, অজনপ্ৰিয়, এতিয়াও সমানে আৰু এইবিলাক বস্তু নকমেও বুলি মই নকওঁ। থাকি যাব আৰু আমাৰ সংস্কৃতিৰ মাজতে। এতিয়া যেনেকৈ এতিয়া ধৰা ডক্টৰ বেজবৰুৱা সেই গীতবিলাক তেতিয়াই গাইছিলে, আজি ডক্টৰ বেজবৰুৱা বহুতে পুৰণা মানুহ চাবলৈ আহিছে। হয়, কিয় ডক্টৰ বেজবৰুৱা বুলিও চাবলৈ আহিছে, নতুনকৈ কি কৰিছে ডক্টৰ বেজবৰুৱা সেইটো কাৰণেও কাৰণে চাব আহিছে। এটা কৌতূহল আছে মানুহৰ মাজত। কৌতূহল আৰু আছে ইমান ডক্টৰ বেজবৰুৱাৰ কথা ক'লে, আপুনি জড়িত হৈ আছে, আৰু ইমান সুন্দৰ মানে ব্যৱসায়িকভাৱে সফলতা লাভ কৰিছে ডক্টৰ বেজবৰুৱাই, আপুনি কি ক'ব? প্ৰথমতে মই এটা কথা ক'ম, কিবা এটা কাম কৰিবলৈ গ'লে এজন প্ৰযোজকে, হয়, এজন প্ৰযোজক হিচাপে আন্তৰিকতাটো থাকিব লাগিব, সততাটো থাকিব লাগিব, বিশ্বাসটো থাকিব লাগিব। আৰু সেই এটাইকেইটা বস্তু হয়তো সঞ্জীৱ নাৰায়ণৰ আছে কাৰণে সেই আন্তৰিকতাৰে আৰু নিপন দাক শ্ৰদ্ধাৰে আজিও সুৰিছোঁ। নিপন দাৰ সেই কথাখিনিক যেতিয়া নিপন দাই প্ৰস্তাৱ দিলে যে ডক্টৰ বেজবৰুৱা কৰিব লাগে, চিকুৱে বা সঞ্জীৱে তেতিয়াই মানে এটা পণ লৈছিলে যে মই ডক্টৰ বেজবৰুৱাখন কৰিম, অন্ততঃ অন্য নহ'লেও নিপন দাৰ এই আশাটো পূৰণ কৰিম বুলি হয়তো ভাবিছিলে। আৰু সেই আশা পূৰণ কৰিবলৈ গৈ আজিৰ তাৰিখত বহুত দৰ্শকৰ আশা পূৰণ কৰিছে। বহু বছৰৰ পিছত ডক্টৰ বেজবৰুৱাই আকৌ অসমীয়া ছবিৰ জগতলৈ এটা নতুন জোৱাৰ আনি দিছে। আৰু আগৰ সকলো অভিলেখ ভাঙি পেলালে, ইমান দৰ্শকৰ সঁহাৰি পাইছে। তাত প্ৰথমে মই নাম ল'ব লাগিব সঞ্জীৱ নাৰায়ণৰ। আৰু ৰক্ষিতা নাৰায়ণেও যিটো পদক্ষেপ ল'লে, সুন্দৰ সাহস কৰিলে, সাহসটো লাগিব। আৰু বৰ সুন্দৰকৈ কামটো কৰিছিলে, ময়ো তাত জড়িত হৈ আছিলোঁ। কৃপণালী কৰা নাছিলে, আৰু যিকোনো ক্ষেত্ৰতে কৃপণালী কৰা নাছিলে, ইভেন তেওঁলোকে প্ৰচাৰৰ ক্ষেত্ৰতো কৃপণালী কৰা নাই। জড়িত। আৰু মই ভাবোঁ ভাল ছবি এখন হ'লে সি হিন্দী হওক, বেংগলী হওক, অসমীয়া হওক, ভাল ছবি হ'লে দৰ্শক হললৈ আহিবই। বহুতে অভিযোগ দিয়ে যে অসমীয়া ছবি নাচায়, অসমীয়া ছবি ভাল নহয় বা কিবা কিবি ঢেৰ অভিযোগ। সেইটো মই মানে সেইটোত মই ইমান পক্ষপাতি নহয় তাৰমানে অভিযোগৰ। কিন্তু এইকাৰণে নহয় যে ভাল ছবি তুমি দিয়া, চাবই। সেইটো তাৰ প্ৰমাণটো ডক্টৰ বেজবৰুৱা এই 2023 সেইটো আমাৰ কাৰণে এটা ডাঙৰ এটা আচলতে সোণালী অধ্যায় আকৌ আৰম্ভ হ'ল বুলি ভাবোঁ। আৰু সঞ্জীৱ নাৰায়ণক ধন্যবাদ জ্ঞাপন কৰিব লাগিব এইখিনি। ধন্যবাদ। তেওঁ অসমীয়া ছবি জগতত বহুত অৱদান আছে তেখেতৰ। আছে ধাৰাবাহিকভাৱে অসমীয়া ছবিত তেওঁ কাম কৰি গৈ আছে। অসমীয়া চেনেল এটা চলিলে সেই প্ৰাগৰ, সেই তেতিয়াৰ দিনৰ পৰা প্ৰাগ অসমত, হয়নে? তেতিয়াৰ পৰা লাগি এতিয়াও তেওঁ অসমীয়া চিৰিয়েলৰ, অসমীয়া ধাৰাবাহিকেই কৰি আছে সঞ্জীৱ নাৰায়ণে। তাৰ লগত আৰু এটা প্ৰাগ চিনে এৱাৰ্ড পাতে, এচিভমেণ্ট এৱাৰ্ড এটা দিয়ে, এজন শিল্পীক সন্মান দিয়ে, উৎসাহ প্ৰেৰণা কৰে। সেইটো কিমানৰ আছে? সেইটো সঞ্জীৱ নাৰায়ণৰ আছে। সেইটোতো স্বীকাৰ কৰিব লাগিব। আৰু আপোনাৰ আহিবলগীয়া কিছুমান প্ৰজেক্টৰ কথা জানো, যিবিলাক ৰিলিজ হ'বলগীয়া হৈ আছে হয়তো। ৰিলিজ হ'ব মই শেষৰ ফালে কৰিলোঁ মই ৰঘুপতিখন কৰিলোঁ, আৰু কেইখনমান কাম আছে, আৰু চিৰিয়েল আৰু এইবিলাক মাজে মাজে চলি থাকে। আৰু দূৰদৰ্শনৰো ভালেমান চিৰিয়েল আপুনি কৰিছে, দূৰদৰ্শনৰ বহুত কাম কৰিছোঁ। আৰু ছেটেলাইট টিভি চেনেলৰ বহুত চিৰিয়েল কৰিলে। মই ৰেডিঅ'টো বহুত কাম কৰিলোঁ, আগৰ ৰেডিঅ'ৰ কৰিলোঁ। সেই মুনীন ভূঞা থাকোঁতেই ডিব্ৰুগড়তেই মই ৰেডিঅ'ৰ অডিশ্যন, ড্ৰামা অডিশ্যন মই পাছ কৰিছোঁ 90 চনতে। তেতিয়াৰ পৰা কৰি ড্ৰামা অডিশ্যন হিচাপে কাম কৰিলোঁ। ভাল লাগে এইবিলাক কৰি থাকি। অৰুণ দা, আজি বহুত দিনৰ পৰা আপোনাক চেষ্টা কৰি আছোঁ, আপোনাৰ ইণ্টাৰভিউ এটা ল'ব লাগে আমাৰ স্বৰ্গমৰ কাৰণে। আমাৰ প্ৰডিউচাৰ পল্লৱিকা মিথুয়েও চেষ্টা কৰিছে, ময়ো চেষ্টা কৰিছোঁ। শেষত গৈ আজি মানে কৈছোঁ যে নাই, আপুনি য'ত আছে তাতে আমি ইণ্টাৰভিউটো ল'ম। আৰু নাট্যশিল্পী বিহুৱতী মিনু বনিয়া, তেখেতৰ বাসগৃহতে আপোনাক পালোঁ, আৰু খুব সুন্দৰভাৱে আমি ইণ্টাৰভিউটো ল'লোঁ। তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনিতে। হয়, আৰু ময়ো সেই মিনুহঁতৰ পৰিয়ালৰ নিচিনাই, মই কাষৰ ঘৰটোতে থাকোঁ, আৰু মিনুহঁতৰ লগত আৰু
বহুত পৰিয়াল আৰু। এটা পৰিয়ালৰ দৰে 91 চনৰ পৰা মিনুবু ইন্দ্ৰদাহঁতৰ লগত আৰু কাৰণ ইন্দ্ৰদাৰ জৰিয়তেহে মই গুৱাহাটীত থকাৰ এই হেৰিখন কথাটোৱে পাইছিলোঁ মই সুধিব ওলাইছিলোঁ ইন্দ্ৰবনিয়াৰ অৱদান আপোনাৰ জীৱনত বহুত বেছি তাৰমানে 91 চনত যেতিয়া অসম অভিনয় প্ৰতিষ্ঠান আৰম্ভ কৰিছিলে ইন্দ্ৰদাই মোক মানে স্কুলখনত অসম অভিনয় প্ৰতিষ্ঠানত মোক প্ৰশিক্ষক হিচাপে মাতিছিলে এমাহৰ কাৰণে ময়ো শিকিছিলোঁ আপোনাৰ পৰা অভিনয় তাকেতো তুমিও আছিলে মনত আছে জংকী বৰঠাকুৰ আছিলে জংকী আছিলে সেই বছৰ তেতিয়া আছিলে আমাৰ মৃদুল ভূঞাহঁত আছিলে মই তেতিয়া তোমালোক থাকোঁতে জংকী আছিলে মই এমাহৰ কাৰণেহে আহিছিলোঁ মাত্ৰ তেতিয়া কিন্তু ক'লে তোমালোকেও হয়তো ভাল পালা মোৰ কিবাকিবি আৰু তেতিয়া তেনেকুৱাকৈ মোৰ সেয়া আৰম্ভণি আৰু ইন্দ্ৰদাই হয়তো এই ক্ষেত্ৰখন মোক তোমালোকৰ লগত এই অসম অভিনয় প্ৰতিষ্ঠানৰ লগত জড়িত যদি মোক নকৰালেহেঁতেন হয়তো মই গুৱাহাটীত আজিৰ তাৰিখত মই থকা নহ'লহেঁতেন মই সেই ফাৰ্মেই কৰি থাকিলোহেঁতেন খেতি বাতি কৰি থাকিলোহেঁতেন নাটক চাটক কৰি তেনেকৈ থাকিলোহেঁতেন এখন জগতলৈ মোক অনাৰ মূলতেই ইন্দ্ৰবনিয়া দা আৰু ইন্দ্ৰদাহঁতৰ ঘৰখন তেখেতসকলৰ লগত মই বহুত বছৰ থাকিলোঁ বহুত আছোঁ এতিয়াও আছোঁ গতিকে মোৰ হেৰি আৰু ইনো আছে জড়িত তাৰ লগত আমি ককাই ভাই ভনী হিচাপত থাকোঁ এখন ঘৰৰ আৰু সেইটো মই ভাবোঁ যে পৰে আপোন বুলি কয় সেইটো এটা আমাৰ এইখন ঘৰৰ এটা নিদৰ্শন বুলি মই ভাবোঁ এখন সামাজিক ঘৰ এখন বহুত আৰু প্ৰত্যেকগৰাকীয়ে এগৰাকী শিল্পী আছে হয় মিনুবা অৰুণদাটো আহিয়ে থাকে আপোনালোকৰ ঘৰলৈ আৰু মাজে মাজে ফাৰ্মৰ পৰা কিবা লৈ আহে নেকি বাৰু খাবলৈ আনে বহুত আনে মানে কেনেকুৱা ফ্ৰুটছ নে ফ্ৰুটছ গাহৰিও অকণমান লৈ আহে নাই গাহৰি নাই গাহৰি মানে তাহাঁতৰ ফাৰ্মত গাহৰি পুহিছেহে কিন্তু এনেকুৱা কটা মেলা এইবিলাক নকৰে আৰু সি শাক পাচলি লৈ আহে বাৰীৰ আম কঁঠাল এনেকুৱা যি বতৰৰ যিবোৰ বস্তু হয় আৰু সেয়া লৈ আহে অমিতা লৈ আহে সেয়া আৰু আজি অমিতা লৈ আহিছে আজি লৈ আহিছে তোমালোকক দিছোঁ খাবলৈ আৰু অৰুণদাৰ যিটো টাইম টেবল টাইমত চলেনে অকণমান এলেহুৱা বাৰু মানুহজন অৰুণ ঠিক এলেহুৱাও নহয় আৰু টাইমত চলাও নহয় কিন্তু এনেকুৱা ধৰণৰ কথা শ্বুটিঙৰ টাইম মেইনটেইন কৰে এইবিলাক কামৰ সময় ঠিকেই কৰে কিন্তু ঘৰুৱা কামত একদম অপৰিণত কৈ থাকিব লাগে চাগে পাহৰি যায় থাকিব লাগে ধৰা ঘৰলৈ যাবলৈ ওলাইছে বা শ্বুটিঙলৈ যাবলৈ ওলাইছে কিবা নহয় কিবা এটা বস্তু এৰি থৈ যায়েই ঘৰত সি মানে এবাৰ ওলাই যোৱাৰ পিছত ছেকেণ্ড টাইম নহাকৈ কোনোদিন মানে নাযায় হয় পাৰ্চটোৱে এৰি থৈ যাব নহ'লে তাৰ বেগ এটাই এৰি থৈ যাব নহ'লে কিবা নহয় কিবা এৰি থৈ যায় তাৰ সেইটো স্বভাৱ আৰু অৰুণদাই ক'লে যে গুৱাহাটীত থকা মানে মেইন কাৰণ হ'ল ইন্দ্ৰবনিয়া ছাৰ গতিকে আপুনিও সেইখিনি সময়ত পাইছিলে অৰুণদাক আৰু অসম অভিনয় প্ৰতিষ্ঠান ময়ো ষ্টুডেণ্ট আছিলোঁ তাৰে গতিকে সেইখিনি কথা অকণমান কওকচোন সেইখিনি সময়ৰ কথা আচলতে কি অসম অভিনয় প্ৰতিষ্ঠান 1991ত আৰম্ভ হৈছিলে আৰু তেতিয়া যিদিনাখন আমাৰ ইনগ্ৰেশ্যন হৈছিলে মহূৰত হৈছিলে সেইদিনাখন দৰ্শক হিচাপে আহিছিলে আমাৰ তালৈ আৰু অলকনাথ বুলি এজন শিল্পীৰ লগত তেওঁ আহিছিলে আহি নামঘৰটোৰ ওচৰতে চানমাৰী কলনীৰ কি কয় নামঘৰটোৰ স্কুটাৰ এখনৰ ওপৰতে বহি পেলাই আলেখ চাই আছিলে লক্ষধৰ চৌধুৰীদেৱে ইনগ্ৰেশ্যন কৰিছিলে তাৰপিছত তেতিয়া মাতিও পঠাইছিলে কিন্তু সেইটো সুযোগ পোৱা নাছিলে লগ ধৰিবৰ কাৰণে তা আহি পেলাই তাতে বহি পেলাই ছোৱালীও চাই আছিলে মোৰ ভণ্টি ইনু মে'ত বিয়া হৈছে ছেপ্টেম্বৰত আমাৰ ইনগ্ৰেশ্যন হৈছিলে তা ইনুকো অকণমান চাইছিলে চকু দিছিলে ছোৱালীজনী ভাল দেখিছিলে আৰু তেনেকুৱা ধৰণৰ কথাবিলাক হৈছিলে অকণমান সময়টো দেৰি হৈ গ'ল আৰু আগত আহিব লাগিছিলে আৰু তাৰপিছত তেতিয়া প্ৰসাদ চসাদ খাই পেলাই যি খুৱাইছিলোঁ আৰু খাই গুচি গ'লগৈ সেইদিনা আমাৰ ঘৰলৈ অহা নাছিলে তাৰপিছত ইন্দ্ৰদাই ক'লে যে তুমি আহিবা আমাৰ এইখন অভিনয় প্ৰতিষ্ঠানত অলপ চাই দিবা তেতিয়া আহিলে আহি এমাহৰ কাৰণে ৰাখিলে তাত ভাল পাই পেলাই 2 মাহ কৰিলে আকৌ 3 মাহ কৰিলে এনেকৈ থাকোঁতে বছৰ পাৰ হৈ গ'ল আৰু তেতিয়া অৰুণ আহোঁতে প্ৰথমতে তালি টোপোলা লৈ অহা নাছিলে এযোৰ কাপোৰ পিন্ধিয়ে গুৱাহাটীলৈ আহিছিলে ভবা নাছিলে তেনেকৈ মানে যাব নোৱাৰা হ'ল আল্টিমেট ইন্দ্ৰদায়ো ভাল পালে সিও চাগে ভাল পালে সেইকাৰণে থাকি গ'ল তাৰপিছত তেতিয়া তেনেকৈ কৰি আৰম্ভ হৈ গ'ল সেই 91ৰ 3 ছেপ্টেম্বৰৰ পৰা আজি পৰ্যন্ত আমাৰ লগত থাকি গ'ল পৰিয়াল মানে এনেকুৱা ধৰণৰ কথা যে
বহুতে বহুত ধৰণৰ কথা কয় কিন্তু এনেকুৱা নহয় যে অৰুণ আমাৰ পৰিয়ালৰ নহয় যদিও আমাৰ ব্লাড ৰিলেশ্যন নহয় কিন্তু একদম ঘৰৰ আৰু পৰিয়ালৰ ঘৰখনো আমাৰ ঘৰৰ হেৰি মিনুবা আৰু ইন্দ্ৰ বনিয়া ছাৰৰ কথা আপুনি শলাগ ল'বই লাগিব আপোনাৰ জীৱনত নহয় জানো প্ৰথম যিদিনা আহিছিলে আমাৰ ঘৰলৈ আহোঁতে মোৰ দেখি খং উঠিছিলে মানে কি পৰ্টফলিঅ' এটা বেগ লৈ আহিছিলে হাততে লৈ আহি কথা নাই বতৰা নাই একদম ভিতৰলৈকে গুচি গৈছিলে তা মই আমনি পাইছিলোঁ মানে অনুপ হাজৰিকা লৈ গৈছিলে অনুপ হাজৰিকা যেনেকৈ অহা যোৱা কৰে ঘৰৰ ভিতৰত সোমাই তেনেকৈ পিছে পিছে গুচি আহিছে মোৰ খং উঠিছিলে কোনো এইটো এনেকৈ আহিছে মানে সোমাই আহিছে চিধা ড্ৰয়িং ৰুম পাৰ হৈ ভিতৰলৈকে সোমাই আহিছে তেতিয়া তাৰপিছত সেই ল'ৰাটোৱে যে এতিয়ালৈকে থাকি যাব আমিও ভবা নাছিলোঁ পৰিয়ালৰ সদস্য আৰু অৰুণদা বিহু গান এটা অকণমান শুনো নেকি বাৰু আমি গোটেইকেইটাই একেলগে আপোনাৰ কণ্ঠত ঐ দেহু দিউজালে ঐ দেৱে দৰি কনা ঐ বানে ফালি উজালে ঐ কুহি কেঁচানো খাং পকা খাং নকৰিবি চেনে ঐ নহ মই তিয়হ জালি সুন্দৰ ধন্যবাদ মিনুবা আৰু অৰুণদা আপোনাকো